নমস্কাৰ ছাত্ৰদেৱ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈ আছোঁ ক্লাছ 10ৰ অসমীয়াৰ জিকিৰৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মই চেনেল ছাবস্ক্ৰাইব কৰি আহিব। ইয়াৰ আগত মই বৰগীতৰ কুৱেশ্যন আনচাৰখিনি ক্লিয়াৰ কৰি দিছোঁ। এতিয়া মই জিকিৰৰ কুৱেশ্যন আনচাৰখিনি ক্লিয়াৰ কৰি দিম। মই প্ৰায় ক্লাছ 10ৰ কিতাপৰ কুৱেশ্যন আনচাৰসমূহ দি যাম। তোমালোকক সহায় কৰাৰ কাৰণে মই চেনেলটো খুলিছোঁ। তোমালোকে এটা ছাবস্ক্ৰাইবাৰে মোক সহায় কৰিব বুলি আশা কৰি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। জিকিৰ কুৱেশ্যন নম্বৰ 1, জিকিৰৰ ৰচক কোন? ক আজান ফকীৰ, খ ৰঘুনাথ চৌধুৰী, গ সৈয়দ আব্দুল মালিক। উত্তৰটো হ'ব ক আজান ফকীৰ। কুৱেশ্যন নম্বৰ 2, ৰহম অৰ্থ কি? উত্তৰ অপশ্যন ক ধ্ৰুৱ নক্ষত্ৰ, খ দয়া, গ আকাশ। উত্তৰটো হ'ব খ দয়া। 3 নম্বৰ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? ক সাগৰ, খ আৰাবী, গ ইয়াৰ ভিতৰত এটা নহয়। উত্তৰটো হ'ব খ আৰাবী। 4 নম্বৰ, আজান ফকীৰৰ আচল নাম কি? ক হজৰত মহম্মদ, খ সৈয়দ আব্দুল মালিক, গ হজৰত শ্বাহ মিলন। উত্তৰটো হ'ব গ নম্বৰ হজৰত শ্বাহ মিলন। কুৱেশ্যন নম্বৰ 5, ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে? ক প্ৰভু ভূত প্ৰেতে, খ মায়াই, গ মানুহে। উত্তৰটো হ'ব খ মায়াই। 6 নম্বৰ, ৰচুল শব্দৰ অৰ্থ কি? ক দেৱদূত, খ সাগৰ, গ ভৃত্য। উত্তৰটো হ'ব ক দেৱদূত। 7 নম্বৰ, অসমীয়া থলুৱা ভাষাৰ লগতে আৰু কি ভাষা জিকিৰত অন্তৰ্ভুক্ত হৈছে? ক ব্ৰজাৱলী, খ আৰবী পাৰ্চী, গ ইয়াৰ ভিতৰত এটাও নহয়। উত্তৰটো হ'ব খ আৰবী পাৰ্চী। 8 নম্বৰ, উজনি অসমত প্ৰচলিত এটা লোকগীতৰ নাম কি? ক টোকাৰী গীত, খ ভক্তিমূলক গীত, গ লোকগীত। উত্তৰটো হ'ব ক টোকাৰী গীত। গ নম্বৰ, আদম শব্দৰ অৰ্থ কি? ক আকাশ, খ আল্লাহৰ দূত, গ আদিমানৱ। উত্তৰটো হ'ব আদিমানৱ। 10 নম্বৰ, গদাধৰ সিংহই ক'ত আজান ফকীৰক মছজিদ সজাই দিছিল? ক সাগৰৰ পাৰত, গ দিখৌমুখৰ সৰাগুৰি চাপৰিত, গ লখিমপুৰৰ লেটেকু পুখুৰীৰ পাৰত। উত্তৰটো হ'ব খ দিখৌমুখৰ সৰাগুৰি চাপৰিত। আজি পাৰ্টটোত ইমানখিনি আছিল আৰু এটা MCQ পাৰ্ট দিম। তাৰপিছত মই পাঠৰ যিখিনি পাঠ ভিত্তিক কুৱেশ্যন আছে সকলোখিনি দিম। তোমালোকে ভালকৈ পঢ়িব বুলি আশা কৰিম। মই যে ইমানটা কৰিছোঁ। নমস্কাৰ।